हेलो फ्रेंड्स की खबर भालने सकलोरे आशा करो सकलो भाले আছে আৰু মোৰো বৰ্তমান ভালেই বাৰু আৰু আজি বহুত মাহৰ মূৰত ভিডিও এটা স্টাৰ্ট কৰিবলৈ ওলাইছো আজি বহুত দিনে হ'ল ভিডিও দিয়া হোৱা নাই তো আজি ভাবিলো ভিডিও এটা দিও আৰু বহুত দিন হ'ল মানে এনেকে ভিডিও দিয়া নাই আজি ভাবিছো দিও আৰু এতিয়া এটা জায়গাত আহি আছো কাজিৰঙাত থকা মান্দু বুলি ৰিজৰ্টখন যে তাত আহি আছো একচুয়ালি বহুত দিনৰ আগতে ভাবিছিলো আহিম বুলি কিন্তু আহা হোৱা নাছিলে হাজবেণ্ডৰ ডিউটি আছিলে সো আহা হোৱা নাছিলে আৰু এতিয়া আহি আছো আৰু এনিভাৰ্সাৰি হৈ গল পৰহি আৰু এনিভাৰ্সাৰি বুলি মানে কত আৰু এনে যাও আৰু ফুৰিবলৈ সেই বুলি আহিছো আহি আছো আৰু বহুত ধুনীয়া হয় ৰিজৰ্টখন আচলতে তাত গৈ আপোনালোকক দেখাম বাৰু এতিয়া ঘৰৰ পৰা ওলাই আহিলো আৰু তাত পাওঁতে অলপ দেৰি লাগিব আৰু আপোনালোকক বাকীখিনি মই দেখাই গৈ থাকিম আৰু আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া আহিছো অলপ পিছত আকৌ লগ পাম So friends, আমি এতিয়া ইয়া আহি পেলাই যোৰহাট পালোহি আৰু যোৰহাটৰ এয়া আমাৰ ফ্লেটটা লৈ থোৱা আছিল যে ৰয়েল আৱাসত এটাৰ ওচৰত পালোহি আৰু এনেকুৱা ৰ'দ দিছে নহয় আজি এয়া ইয়াত এটা নুসুমাও আৰু ইয়াত সোমালে কাৰণ দেৰি হৈ যাব নুসুমাও কাইলৈ ঘূৰি যাওঁতে সোমাই যাম আৰু ইয়াত পালোহি আৰু এয়া চব তামাম ৰ'দ দিছে আজি আৰু টাইম লাগিব আৰু গৈ আছো এয়া फ्रेंड्स আমি এতিয়া খাই মেলি আহিলো আৰু এতিয়া আমি মান্দু পাবৰ হৈছে আৰু পামগে আৰু এইফালে পাহাৰৰ ইমান ধুনীয়া লাগিছে তো চাওক ইমান ভাল লাগে জেগাখিনি আমি ফাইনালি মান্দু ৰিজৰ্ট পালোহি আহি আৰু এনেকুৱা ধুনীয়া মানে যেনে ৰ'দ দি আছে বাৰু এতিয়া আৰু আহি পাইছোহি আৰু এয়া আমি এনেকে টেণ্টতে মানে বুকিং কৰিছিলো এদিন থাকে আৰু মানে ভিউটো যে আৰু কৈছো আৰু মানে ইমানেই ধুনীয়া মানে নহয় আৰু বতৰটো অলপ মানে ঠাণ্ডা হ'লে ভাল লাগিব আৰু এতিয়া আহি পাইছো ফ্ৰেছ হৈ যাম এয়া আৰু পালোহি তামাম ৰ'দ দিছে আজি আৰু মানে সোমাই আহিয়ে বহুত বেছি ভাল লাগিছে মানে আৰু এইবিলাক টেণ্ট বিলাক আমি ইয়াতে বুকিং কৰিছো আৰু এদিন আৰু টেণ্টতে থাকি চাওঁ বোলো আৰু এয়া চাওক এইবোৰ কিবা খেৰৰ নিচিনা এনেকুৱা মানে আৰু তেনেকুৱা ভিতৰত এয়া মই ভিতৰত গৈ আপোনালোকক দেখাইছো বাৰু এতিয়া আহিছো অলপ পিছত লগ পাম তো ফ্ৰেণ্ডছ এয়া আহি পালোহি আৰু আহি পাই এয়া গা চা ধুই ফ্ৰেছ হৈ ল'লো আৰু এয়া আৰু ইয়াতে সকলোখিনি ফেচিলিটি আছে আৰু ভাল লাগিছে বহুত ধুনীয়া মানে মই ঘৰৰ নিচিনাই সকলোখিনি ফেচিলিটি আছে আৰু ঘৰত আমি যেনেকৈ যিখিনি ডেইলি লাইফত ইউজ কৰোঁ সকলোখিনি বস্তু আছে আৰু এয়া ৰুমটো বহুত ধুনীয়াই হয় আচলতে আৰু এয়া এচি আৰু এটা টিভি এইটো
এইটো এটা ফ্ৰিজ আৰু কিমান বস্তুবিলাক ৰাখিছে আৰু এখন তেনেকৈ আৰু ধুনীয়া হয় ৰুমটো আৰু এইফালে আছে এইফালে এইবিলাক বস্তু ৰাখিব মন নাই আৰু সেইবিলাক আৰু এখন মিৰৰ এতিয়া অলপমান চাওঁগে আৰু মানে অলপমান চামগে এতিয়া চাই অলপমান ফ্ৰেছ হৈ ল'লো আৰু তেতিয়া ভাল লাগে আমি য'ত আছোঁ এইটো আহি পাই মানে ইয়াত থাকিম যে এইটো এটা টেণ্ট হাউচ হয় আৰু এইফালে চাওক এইটো দেখাই দিছোঁ মানে এইটো চাওঁ এনেকৈ এইটো খেৰৰ হয় আচলতে আৰু এই বাকীখিনি গোটেইখিনি একেই হয় ঘৰৰ নিচিনা খালি এনেকুৱা হয় আৰু সেইকাৰণে আকৌ কি একো নহয় ভিডিঅ'হে কৰিছোঁ এতিয়া ৰ'দ দি আছে ৰ'দ দি থাকিলে ত' ফ্ৰেণ্ডছ আমি এতিয়া আহি আছোঁ বাহিৰত আৰু ৰ'দটো অলপ আছে আৰু ইমান ধুনীয়া সঁচাই জেগাটো মানে বহুত ধুনীয়া আগতে ভিডিঅ'ত দেখি থাকোঁ গম পাওঁ বাৰু ধুনীয়া বুলি কিন্তু এতিয়া নিজে দেখিছোঁ আৰু বহুত ধুনীয়া হয় আচলতে আৰু এতিয়া ৰ'দটো আছে কাৰণে কিন্তু ৰ'দটো নাথাকিলে যেতিয়া ৱেডাৰটো অলপ ঠাণ্ডা হয় তেতিয়া বহুত বেছি ভাল লাগে আৰু ইমান ধুনীয়া মানে একদম মানে নিৰ্জন হৈ থাকে নিৰ্জন মানে একদম আৰু প্ৰকৃতিৰ মানে মাজত মানে এটা মানে ধুনীয়া জেগা আৰু মানে একদম তেনেকুৱা নিচিনা আৰু মানে একদম শান্ত মানে পৰিৱেশটো আৰু বহুত বেছি ভাল লাগে আৰু চাৰিওফালে গ্ৰীনেৰী একদম পাহাৰ গছ টি গাৰ্ডেন মানে চাৰিওফালে মানে বহুত ধুনীয়া আৰু এটা পৰিৱেশ আৰু ৰাতিপুৱাৰ টাইমত চাগে বহুত বেছি ভাল লাগিব ৰাতিপুৱাৰ পৰিৱেশটো বেছি ভাল লাগিব চাগে আৰু এতিয়া আহি আছোঁ আৰু ভাগৰো লাগিছে সেয়া আৰু এতিয়া গৈ অলপমান বহোঁ তাতে ৰেষ্ট কৰোঁগৈ সেয়া আৰু কিবা কিবি এইবোৰ এক্টিভিটিজ আছে কাইলৈ কৰিম এতিয়া 4:30লৈকে খোলা থাকে কিন্তু নকৰোঁ আৰু অলপ ভাগৰ লাগিছে চ' নকৰোঁ আৰু এয়া আহি আছোঁ আৰু ফ্ৰেণ্ডছ এতিয়া আমি আহি পেলাই একো খোৱা নাছিলোঁ আৰু এতিয়া চিকেন চাওমিন অৰ্ডাৰ দিছোঁ আৰু লগত চাহ আৰু চিকেন চাওমিন এনেকৈ অৰ্ডাৰ দিছোঁ এতিয়া খাই মেলি লৈ আকৌ অকণমান ওলাই যাম আৰু এতিয়া ইয়াতে আছোঁ অকণমান ৰেষ্ট লৈ আছোঁ আৰু ওলাই যাম এতিয়া আৰু খাই লওঁ চ' ফ্ৰেণ্ডছ গুড ইভিনিং আৰু এতিয়া চাওক অলপমান ৰুমতেনো কি কৰি থাকিম আৰু অলপমান চাওমিন খালোঁ আৰু এতিয়া ওলাই আহিছোঁ আৰু এই পাহাৰটো যে কেনেকুৱা ধুনীয়া মানে আচলতে অথনি ৰ'দৰ কাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ইমান ধুনীয়া পাহাৰটো বহুত বেছি ভাল লাগিছে আৰু ইমান ধুনীয়া এটা মানে ইমান ধুনীয়া এটা পৰিৱেশ মানে চাৰিওফালে সেউজীয়া পাহাৰ গছ গছনি মানে একদম ধুনীয়া আৰু চাই ভাল লাগে মানে আৰু চাওক এতিয়া ৰ'দটো নাই ভাল লাগিছে ফ্ৰেণ্ডছ এতিয়া আমাৰ ডিনাৰ আহি গ'ল আৰু ডিনাৰত প্লেন ৰাইচ আৰু মিক্স ভেজ কিবা আৰু চিকেন বাটাৰ মছলা আৰু বাটাৰ নান এনেকৈ আৰু চালাড নেমু এনেকৈ আছে আৰু এতিয়া আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰ কাইলৈ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ আহিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং